বিনি রাতির বুকুর দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহি ইয়ার পুৰ মানিকপুৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। মানিকপুৰ উৰণীয়া সেতুৰ সমীপত সহস্ৰাধিক লোকে বন্তি প্ৰজ্বলনেৰে মৰমৰ শিল্পীগৰাকীক জনালে শ্ৰদ্ধাঞ্জলি। অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু নৱপ্ৰজন্মৰ সাৰ্থক গায়ক গীতিকাৰ সুৰকাৰ বাদ্যযন্ত্ৰী যাদুকৰী কণ্ঠেৰে লক্ষ লক্ষ অনুৰাগীক মোহাচন্ন কৰি ৰখা প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগত গোটেই ৰাজ্যবাসী শোকত ম্ৰিয়মান। বঙাইগাঁও জিলাৰ মানিকপুৰবাসীও মৰমৰ জুবিন দাক হেৰুৱাই শোকত ভাঙি পৰিছে। আজি সন্ধিয়া মানিকপুৰবাসীৰ ৰাইজে প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মানিকপুৰত তিনিআলিৰ উৰণীয়া সেতুৰ সমীপত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্বতঃস্ফূৰ্তভাৱে সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি অশ্ৰুসিক্ত নয়নেৰে জনতাৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জুবিন গাৰ্গৰ লগত একেলগে সংগীতৰ শিক্ষা গ্ৰহণ কৰা কুশেশ্বৰ পাঠকে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মানিকপুৰ বহাগী বিদায় উদযাপন সমিতি আৰু মানিকপুৰৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান আৰু সকলো স্তৰৰ ৰাইজে অংশগ্ৰহণ কৰে। আনহাতে আজি মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু শিল্পী সংঘ মানিকপুৰে পৃথকে পৃথকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। উল্লেখ্য যে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত মানিকপুৰবাসীৰ ৰাইজে সপ্তাহজোৰা শোক পালন কৰিব আৰু প্ৰতিদিনেই উৰণীয়া সেতুৰ সমীপত বন্তি প্ৰজ্বলনেৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিব। সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ লগতে আমি মানিকপুৰবাসী মানিকপুৰ বহাগী বিদায় উদযাপন সমিতিও খুব দুখিত, আমি মৰ্মাহত যে তৎক্ষণাত আমি নিউজৰ যোগেদি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি গম পালোঁ জুবিন দা আজি প্ৰায় 3টা মানত আমাৰ মাজৰ পৰা নোহোৱা হ'ল। জুবিন দা আচলতে সকলোৰে হৃদয়ত থাকিব, সকলোৰে মনত থাকিব। জুবিন দা কেতিয়াও হেৰাই নাযায়, জুবিন দা অমৰ হৈ থাকিব, অমৰ। আৰু যুৱ সমাজক যিসকলে জুবিন গাৰ্গক অতিকৈ ভাল পায়, অতিকৈ মৰম কৰে, শ্ৰদ্ধা কৰে, তেখেতসকলৰে আমি বহাগী বিদায় উদযাপন সমিতিৰ পৰা অনুৰোধ, তেখেতসকলৰ মাক দেউতাকক অভিভাৱকক আমি অনুৰোধ জনাইছোঁ যাতে জুবিন দাৰ এই 7 দিনীয়া বা 12 দিনীয়া বা 13 দিনীয়া যি আমাৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী হয় গোটেই অসমত, তাত যাতে শৃংখলাবদ্ধভাৱে সকলোৱে অংশগ্ৰহণ কৰে আৰু অভিভাৱকে বুজাব বা বুজাই যাতে ল'ৰা ছোৱালীক নিজৰ সন্তানক যে জুবিন দাৰ যিটো আজি তৎক্ষণাত আমি পাইছোঁ, আমাৰ বয়স বহুত হ'ল কিন্তু আমি যেন মৰি যাওঁ লাগিছে, গতিকে এনেকুৱা যাতে কোনো বেয়া আমি নাপাওঁ। জুবিন দাৰ আত্মাই আমাক কি বিচাৰে, জুবিন দাই সদায় এটা কথা কৈছিল, জীৱন জিন্দাবাদ। গতিকে সকলোকে জীয়াই থাকিব কৈছিল জুবিন দাই, সকলোকে সমিলমিলে থাকিব কৈছিল। গতিকে আশা কৰোঁ অভিভাৱকে এই কথাখিনি প্ৰতিজন ল'ৰা ছোৱালীক, টিনেজাৰ ল'ৰা ছোৱালীক যাতে কয়। আৰু আমিও আশা কৰিছোঁ বহাগী বিদায় উদযাপন সমিতিয়ে যে জুবিন ফ্ৰেণ্ড ক্লাব যাতে সকলোৱে এইকেইটা দিন শান্তিপূৰ্ণভাৱে জুবিন দাৰ আত্মাৰ শান্তিৰ কাৰণে যি ভাল পায় তাকেই যাতে কৰে। এইখিনি ক'বলগীয়া আচলতে ভাষা নাই। আমি যেন মহাকাশৰ পৰা এটা নক্ষত্ৰ হেৰুৱাইছোঁ। সেইটো হৈছে সূৰ্যৰূপে আমি যাক নামাকৰণ কৰিব পাৰোঁ, এইজন হৈছে জুবিন গাৰ্গ। এই সূৰ্যটোক আমি যেন মহাকাশৰ পৰা আজি খহি পৰিছে তেনেকুৱা লাগে। অসমৰ গোটেই সংগীত জগত আজি দশক ধৰি যিজন ব্যক্তিয়ে এককভাৱে আগবঢ়াই লৈ গৈছিল অসমীয়া ছবি জগত, যি অসমীয়া ছবি জগতক অসমীয়াবাসীয়ে এলাগি কৰিছিল, এই সকলোখিনি পুনৰবাৰ ঘূৰাই অনাৰ ক্ষেত্ৰত জুবিন গাৰ্গ নামৰ এই মহান অনুষ্ঠানটোৱে যি কৰ্ম কৰি গ'ল সেয়া অসমবাসীৰ বাবে কেতিয়াও তেখেতক কিবা উপমা দি বা তেখেতক কিবা আমি পুৰস্কাৰ দি সেয়া সমাপন কৰিব নোৱাৰিম। অসমবাসীয়ে ইমান ডাঙৰ কিবা এটা আজি হেৰুৱালে, কিবা এটা সৃষ্টি হেৰুৱালে, এই সৃষ্টিক আমি কেতিয়াও দুনাই ক্ষতি যে পূৰণ কৰিব পাৰিম আমি তেনেকৈ ভবা নাই। আমি অতিকে মৰ্মাহত হৈছে আজি জুবিন গাৰ্গক
আমি প্ৰতিজন অসমীয়াই আমাৰ অন্তৰ আত্মাত সদায় জীয়াই ৰাখিম। হয়, যিটো আমি খবৰ কাহানিও আমি আচলতে আকাংক্ষা কৰা নাছিলোঁ, যিটো খবৰ আমি কেতিয়াবা পাম বুলি আমি কেতিয়াও ভবা নাছিলোঁ, তেনেধৰণৰ এক দুবাৰ্তা আমি লাভ কৰিবলৈ পালোঁ। আৰু এই খবৰে আমাক সকলোকে ব্যথিত কৰি তুলিছে। আৰু এই খবৰেই গোটেই সমগ্ৰ অসম নহয়, বিশ্বত যিগৰাকী শিল্পীৰ অনুৰাগীৰ অভাৱ নাই, হেজাৰ হেজাৰ অনুৰাগী আছে। সকলো প্ৰজন্মৰ মৰমৰ যুৱ প্ৰজন্মৰ নয়নমণি জুবিন গাৰ্গ আমাৰ সকলোৰে মৰমৰ শিল্পী। তেখেতে আমাক এনেদৰে আকস্মিকভাৱে আমাৰ মাজৰ পৰা বিদায় ল'ব বুলি আমি ভবা নাছিলোঁ। গতিকে আমি মানিকপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি তাৎক্ষণিকভাৱে আমাৰ মৰমৰ শিল্পীগৰাকীক আমি শ্ৰদ্ধাঞ্জলি দিয়াৰ অনুষ্ঠান এক আয়োজন কৰিছিলোঁ। আৰু ইয়াত বিভিন্ন অনুৰাগী আহি উপস্থিত হৈছে। আৰু এই শিল্পীগৰাকীক যেন শ্ৰদ্ধাঞ্জলি দিছেই চবেই, কিন্তু তেখেতক যেন বিদায় দিব বিচৰা নাই। আমিও বিদায় দিব বিচৰা নাই, কিন্তু নিয়তিৰ যি সিদ্ধান্ত আমি তাক মানি ল'বই লাগিব। আমি জুবিন মানে আমি জানো, জুবিন মানে কৃষ্টি সংস্কৃতি যেন এক এনাজৰী, জুবিন মানে যেন আমাৰ সকলোৰে বাবে এটা বিপ্লৱ, জুবিন মানে যাতে কৃষ্টি সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক সংগ্ৰাম।